নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই আমাৰ ভাগত কি পৰিছে চাওকচোন। এয়া ডুংবোৰ মহাৰিবৰ বাবে ভাগত পৰিছে। আজিৰ পৰা ছমাহ আগতে আমাৰ মাজৰ পৰা নিচা চিৰদিনৰ বাবে আঁতৰি গৈছিল। আজি ছমহীয়া সকামৰ নিয়ম কৰিব লৈছে। এয়া আমাৰ ঘৰত বৰা চাউল তিয়াই থোৱা আছে। বৰা চাউল আৰু ব্লেক ৰাইচ এয়া চেয়া দিবৰ কাৰণে তিয়াই থোৱা হৈ আছে ৰাতিয়ে। ৰ'ব দেই দেখাইছোঁ। এয়া মায়ে চেয়া দিয়া কামত লাগি আছে। বহুতে কলৰ পটুৱা দুচিটা তলৰ ছাইডটো এৰুৱাই মাজত ফুটা কৰি চেয়া দিয়ে। আমাৰ এইফালে কলৰ পটুৱা ব্যৱহাৰ কৰি নাথাকে। কেনেকৈনো কলৰ পটুৱা নোহোৱাকৈয়ে চাউল চেয়া বহাব পাৰি সেয়া আপোনালোকক দেখাম। এতিয়া ওপৰত এয়া এক চেৰা বৰা চাউল বহাই থোৱা হৈ আছে। সেইবাবে এইখিনি নমোৱাৰ পাছত যেতিয়া নতুনকৈ বহাব তেতিয়া আপোনালোকক দেখাম। চাবচোন, আপোনালোকেও ঘৰত সহজ পদ্ধতিতে চাউল চেৰা দি জলপান খাব। সিজি থকা বৰা চেৰা চাউলখিনিৰ ওপৰত এয়া পানী ছটিয়াই দিছে। কাৰণ কিয় জানেনে? মাজত যদি সিজিবলৈ বাকী থাকে সেয়া ভালদৰে সিজিব। এতিয়া ভালকৈ সিজিলে দেই। সিজাৰ বাবে আপাই এনেকৈ চেৰা চৰুটোৰ ওপৰৰ পৰা বাচনটো দাঙি লৈ আহি এয়া জলপানখিনি নমাই দিছে। এতিয়ালৈকে 3 চেয়া চাউল চেয়া দিয়া হয়। এইটো বাচনটো কিমান ডাঙৰ দেখিছেনে? এইখিনি আকৌ নতুন চাউল দিছে। এতিয়া আপোনালোকে ভালদৰে চাই ল'ব কেনেকৈনো কাপোৰখনেৰে চৰুটো আৰু বাচনটোৰ মাজত মেৰিয়াই দিয়া হয়। শিকি ল'ব দেই। চাউলখিনি এনেকৈ ভৰ্তি কৰি আপাই ভৰাই লৈছে। মানে মা আৰু আপাই দুয়োগৰাকীয়ে লাগি আছে। এয়া চাব দেই। এনেদৰে চৰুটোৰ ওপৰত চেৰা বাচনটো উঠাই দিছে। এয়া দেখিছেনে? এনেদৰে পানী দিয়া লৈছে। পানী দিয়া ল'লেহে সহজতে এনেকৈ মেৰাবলৈ ভাল হ'ব। আমাৰ ইয়াৰ সকামত চেৰা দিয়া জলপান, বৰা ভজা চাউলৰ জলপান, চিৰা মুড়িটো থাকেই। চিৰা মুড়ি থকাৰ উপৰিও এই ভজা চাউলৰ জলপানৰ সোৱাদ লোৱাটোৱে সুকীয়া। এনেদৰে কিন্তু চাউল অকল জলপান খাবলৈ নহয় দেই। আমাৰ এইফালে সাঁজ থ'বৰ কাৰণে চেয়া দিয়ে এনেকৈ। সহজ পদ্ধতি নহয়নে? এইখিনিও হৈছে ব্লেক ৰাইচ। মায়ে এনেকৈ ধুই দিয়ে, বহুতখিনি ৰঙা ৰঙাকৈ পানী গুচি গ'ল। এইখিনিও চেৰাটো সিজাবৰ কাৰণে মায়ে এনেকৈ টুকি থৈছে। এয়া আপাই ইচেৰাৰ পাছত সিচেৰা চাউল এনেদৰে চেৰা দিছে। আপোনালোকে বাৰু চাউল চেৰা দিয়া পদ্ধতিটো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক কমেণ্ট কৰি জনাব দেই। আজিলৈ আপোনালোকক ইমানখিনিকে দেখাই মোৰ ভিডিঅ'টো সামৰিছোঁ। এতিয়া সকামৰো কাম কৰিব লাগিব যে। আজিলৈ আহিছোঁ দেই। বাই বাই।